বগাজানন আসাম ভয়েসৰ দৰ্শকসকললৈ স্বাগতম জনাইছোঁ। আহক আমি এটা সংবাদ মেলত উপস্থিত আছোঁ। কি কৈছে? আচ্ছা, প্ৰথমতে আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনক ধন্যবাদ জনাইছোঁ, কাৰণ একেবাৰে শেহতীয়াকৈ এই শাসনাধিষ্ঠ চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ যি নীতি সেই নীতিটো প্ৰকাশ কৰিছে। সৰসিদ্ধা বিধানসভাৰ মজিয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গীতাশ্ৰী তামুলী বাইদেউৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰিলে যে তেওঁ যিটো চাকৰি সেই চাকৰিটো অনিয়মেৰে তেখেতে গ্ৰহণ কৰিছে। আৰু তাৎক্ষণিকভাৱে গীতাশ্ৰী তামুলী বাইদেউ অতি সৎ সাহসিকতাৰ পৰিচয় দি তেখেতে প্ৰত্যাহ্বান জনাই পিনি তেখেতৰ দুৰ্নীতি যি আছে হৈছে বুলি অভিযোগ আছে সেই অভিযোগৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিবৰ কাৰণে বা তদন্ত ল'বৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে আহ্বান জনাইছে। আৰু এইখিনিত আমি এটা কথা স্পষ্ট হৈছোঁ যে গীতাশ্ৰী তামুলী বাইদেউৰ সৎ সাহস আছে, আৰু সেইবাবে আমি তেখেতক সৎ সাহসিকতাৰ বঁটা প্ৰদান কৰিব বিচাৰিছোঁ অহা 1 মাৰ্চত শিৱদৌলৰ প্ৰাংগণত। আৰু এই বঁটা এইকাৰণে প্ৰদান কৰিব বিচাৰিছোঁ কাৰণ তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ যাতে বাকী যিসকলৰ বিৰুদ্ধে অভিযোগ আছে, যেনেদৰে আপুনি ধৰি লওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা, তেখেতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছে। আৰু তেখেতৰ ভাতৃ সুশান্ত নামৰ যিজন ব্যক্তি, যিজনে বহুত অনিয়মেৰে আচলতে চাকৰি লৈছে বুলি কৈছে, বিভিন্ন বিষয়ত ফেইল কৰি পিনিও তেখেতে চাকৰি পাইছে বুলি ইতিমধ্যে বিভিন্ন মাধ্যমত আমি প্ৰকাশ পোৱা দেখা পাইছোঁ। গতিকে তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ'ব লাগে। বিশ্বজিৎ ফুকন সৰুপথাৰ সমষ্টিৰ বিধায়ক, তেখেতৰ পৰিবাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, তেওঁলোকৰ বিৰুদ্ধে তদন্ত ঘোষণা হ'ব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মাই যদি এই কামখিনি কৰিব পাৰে তেতিয়াহ'লে আমি জানিম যে এই চৰকাৰখনে সঁচাকৈ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিত অটল হৈ আছে। আৰু গীতাশ্ৰী তামুলী বাইদেউক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সততাৰ কাৰণে, আৰু তেখেতৰ যি আচলতে বঁটা প্ৰদান কৰিবলৈ আমি বিচাৰিছোঁ সেই বঁটা তেখেতক গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমৰ দ্বাৰা আমি আহ্বান জনাইছোঁ। আমি সমান্তৰালকৈ আৰু এটা কথা উত্থাপন কৰিব বিচাৰিছোঁ যে APSC কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নামো সাঙুৰ খাই পৰিছে। এজন বিধায়কে স্পষ্টভাৱে উল্লেখ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও APSC কেলেংকাৰীত জড়িত হৈ আছে। গতিকে আমি আহ্বান জনাইছোঁ যে তেখেতৰ বিৰুদ্ধেও তদন্ত ঘোষণা হ'ব লাগে, আৰু এই যি আচলতে সততা, এই সততাটো হিমন্ত বিশ্ব শৰ্মাই নিজে পৰিচয় দিব লাগে।